নমস্কাৰ সকলোকে স্বাগতম দা টপ কাৰিকুলাৰ অফ আছাম ইউটিউব চেনেলটোলৈ ছাত্ৰ ছাত্ৰীসকল ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ স্কুটিৰ আজি প্ৰভিজনেল মেৰিট লিষ্টখন পাব্লিছ কৰাৰ কথা আছিলে যিহেতু 25 তাৰিখে প্ৰভিজনেল মেৰিট লিষ্টখন পাব্লিছ কৰাৰ কথা আছিলে কিন্তু আজি এতিয়ালৈকে কৰা নাই আৰু নকৰিব চাগে যিহেতু স্কুটিৰ অনলাইন এপ্লাই কৰা লাষ্ট ডেটটো 31 আগষ্টলৈকে বঢ়াই দিয়া হৈছে ইয়াতে যদি তোমালোকে এখন নটিফিকেশ্যন চোৱা অফিচিয়েল নটিফিকেশ্যন হয় ইয়াতে লিখা আছে এক্সটেণ্ডেড ক্লোজিং অফ অনলাইন এপ্লিকেশ্যন 31/8/2026 সন্ধিয়া 6টা বজালৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন কৰিব পৰা নাছিলে বা কিবা কাৰণত থাকি গৈছিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই সুবিধাটো দিছে তেওঁলোকে 31 আগষ্টলৈকে অনলাইন তোমালোকে কৰিব পাৰিবা যিসকলে কৰা নাই এতিয়া মেইন কথাটো হৈছে বহুতে সুধি আছে যে আজি যিখন প্ৰভিজনেল মেৰিট লিষ্ট মৰাৰ কথা আছিলে মাৰিবনে নামাৰে এনসাৰটো হৈছে নামাৰে কেনেকৈ মাৰিব তোমালোকে কোৱা যিহেতু লাষ্ট ডেটটো 31 আগষ্টলৈকে বঢ়াই দিয়া হৈছে তেওঁলোকে মেৰিট লিষ্টখন প্ৰস্তুত কৰিব নোৱাৰে ন 31 আগষ্টৰ পিছতহে তেওঁলোকে প্ৰভিজনেল মেৰিট লিষ্টখন পাব্লিছ কৰিব পাৰিব নতুবা বহুতো ছাত্ৰ ছাত্ৰী থাকি যাব ঠিক আছে কেতিয়া মাৰিব এতিয়া কেতিয়া মাৰিব এইটো কথা আমিও নাজানো যিহেতু এটো যিটো টাইমলাইন দিয়া আছিলে টাইমলাইনটো অকমান চেঞ্জ হ'ব পাৰে ঠিক আছে চেঞ্জ হ'বও ঠিক আছে সেইবাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নতুন নতুন আপডেট আহিলে মই তোমালোকক দি থাকিম যেহেতু অনলাইন এপ্লাই কেনেকৈ কৰে তাৰ সম্পৰ্কে মই ভিডিও দিছিলো 18000 ছাত্ৰ ছাত্ৰীয়ে চাইছে 3 সপ্তাহৰ আগত দিছিলো ইয়াতে চোৱা ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা অনলাইন এপ্লাই 2026 এইচএছ স্কুটি অনলাইন ফুল প্ৰসেস এইটো ভিডিওত 18000 ছাত্ৰ ছাত্ৰীয়ে চাইছে বাকি মই এইটো ভিডিও এটা দিছিলো তাৰ পিছত আৰু এটা এইটো ভিডিও দিছিলো ওপৰটো এটা দিছিলো এইচএছ স্কুটি ডিস্ট্ৰিবিউশন প্ৰসেস আফটাৰ অনলাইন এপ্লাই 2026 এইবিলাক ভিডিও তোমালোকে যদি চোৱা নাই চাব পাৰিবা বহুতো ছাত্ৰ ছাত্ৰী এটা কথা সুধি আছে যে দাদা আমি অনলাইন কৰাৰ পাছত ইয়াৰ পাছত কি কৰিব লাগিব তোমালোকে জানিবৰ বাবে এই ভিডিওটো চাব পাৰা এইচএছ স্কুটি ডিস্ট্ৰিবিউশন প্ৰসেস আফটাৰ অনলাইন এপ্লাই 2026 অনলাইন কৰাৰ পাছত স্কুটি কেনেকৈ তোমালোকে লাভ কৰিবা সেইটো ভিডিও তোমালোকে চাব পাৰা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেহেতু 99.1k সাবস্ক্ৰাইবাৰ হৈ গল 1 লাখ সাবস্ক্ৰাইবাৰ হবৰ বাবে আৰু 900 সাবস্ক্ৰাইবাৰ লাগে তোমালোকে সোনকালে 1 লাখ সাবস্ক্ৰাইবাৰ কৰি দিয়া স্কুটিৰ ৰিলেটেড কিবা নোটিছ আহিলে তোমালোকক মই প্ৰথমতে আপডেট দিবলৈ চেষ্টা কৰিম লাষ্ট ডেট বঢ়াই দিয়া অফিচিয়েল নটিফিকেশ্যনখন তোমালোকে এই পৰ্টেলটোতে দেখা পাবা ইয়াতে লিখা আছে নোটিছ ফৰ এক্সটেনশ্যন অফ অনলাইন এপ্লিকেশ্যন তাতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত এইটো পিডিএফটো ডাউনলোড হৈ গৈছে তোমালোকে এনেদৰে চাব পাৰিবা ঠিক আছে ইয়াতে ধুনীয়াকৈ লিখা আছে 31 আগষ্টলৈকে বঢ়াই দিয়া হৈছে